নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে ব্ৰেকিং নিউজ আৰু দেশত 31 মে পৰ্যন্ত বৃদ্ধি কৰা হ'ল লকডাউনৰ সময়সীমা এনইচিয়ে জাৰি কৰিব নতুন নিৰ্দেশনা এনইচিয়ে এই মুহূৰ্তত জাৰি কৰিছে নতুন নিৰ্দেশনা লকডাউন 4.0 বন্ধ থাকিব মেট্ৰো সেৱা বিমান সেৱা বন্ধ থাকিব শ্বপিং মল সিনেমা হল জিম স্কুল এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো দেশত লকডাউন বৃদ্ধি কৰা হৈছে 31 মে পৰ্যন্ত দেশত 31 মেলৈ বাহাল থাকিব লকডাউন এনইচিয়ে জাৰি কৰিলে লকডাউন 4.0 নতুন নিৰ্দেশনা আৰু এনইচি অৰ্থাৎ নেশ্যনেল এক্সিকিউটিভ কমিটিয়ে জাৰি কৰা এই নতুন নিৰ্দেশনা অনুসৰি বন্ধ থাকিব মেট্ৰো সেৱা বিমান সেৱা লগতে বন্ধ থাকিব শ্বপিং মল সিনেমা হল জিম স্কুল মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিত দিছিল 12 মেত ভিডিঅ' কনফাৰেন্সিঙত সমগ্ৰ দেশবাসীক সম্বোধন কৰি মোদীয়ে কৈছিল যে লকডাউন বৃদ্ধি কৰা হ'ব 17 মে আজি লকডাউন তৃতীয় পৰ্যায়ৰ অন্তিমটো দিন আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব লকডাউন 4.0 আৰু এই লকডাউন 4.0ৰ নতুন নিৰ্দেশনা জাৰি কৰিছে নেশ্যনেল এক্সিকিউটিভ কমিটিয়ে আৰু এই নিৰ্দেশনা অনুসৰি বন্ধ থাকিব মেট্ৰো সেৱা বিমান সেৱা বন্ধ থাকিব শ্বপিং মল সিনেমা হল জিম স্কুল নিউজ 18 অসম নৰ্থ ইষ্টৰ এছ'চিয়েট এডিটৰ নীলয় ভট্টাচাৰ্যৰ সৈতে মুহূৰ্তত আমি সংযুক্ত হৈছোঁ নীলয় এই মুহূৰ্তত জল্পনা কল্পনাৰ অন্ত পেলাই পুনৰ বৃদ্ধি কৰা হ'ল দেশত লকডাউন 4.0 হয় জয়ন্ত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগত 12 তাৰিখে প্ৰায় ঘোষণা কৰি দিছিলে যে লকডাউন আৰু বৃদ্ধি কৰা হ'ব সময়সীমাটো পোৱা নাছিল কিন্তু এইটো প্ৰায় ধৰি মানে আণ্ডাৰষ্টুড আছিলে যে 2 সপ্তাহলৈ বৃদ্ধি হ'ব ইয়াৰ আগতে আজি এই ঘোষণাৰ National Disaster Management Authority এখন চিঠি আহিছে য'ত National Disaster Management Authority হেড অফ দ্য অথৰিটি হ'ল প্ৰধানমন্ত্ৰী নিজে আৰু তেখেতে সেই অথৰিটিয়ে আজি ডিৰেক্টিভ দিছিলে যে সময়সীমা 2 সপ্তাহলৈ বৃদ্ধি কৰি দিয়া হওক আৰু সেই মৰ্মে আজি এতিয়া যি নিৰ্দেশনা আহিলে সেই বন্ধ 31 মেলৈ বৃদ্ধি কৰি দিয়া হৈছে তাৰ মানে 31 মেলৈকে যিখিনি লকডাউন 3 যিখিনি নিয়মাৱলী আছিলে প্ৰায় একেখিনি নিয়মাৱলী থাকি যাব অকল কেৱল মাত্ৰ অৰেঞ্জ জোন ৰেড জোন আৰু গ্ৰীণ জোনৰ যিখিনি ডিমাৰ্কেশ্যন আছে সেইখিনি এতিয়া ৰাজ্য চৰকাৰে নিজে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ লগত কথা পাতি সেইখিনি তেখেতসকলে ৰাজ্যই নিজে নিৰ্ধাৰণ কৰিব পাৰিব তাৰ উপৰিও ডিষ্ট্ৰিক্টত জিলা ভিত্তিক যিখিনি ৰেড জোন কণ্টেইনমেণ্ট এৰিয়া আছে ৰেড জোন আছে বা গ্ৰীণ হয় নিৰ্ধাৰণ কৰিব মূলতঃ প্ৰথম কথাটো হ'ল যে যিটো সময়সীমা আছিল নাইট কাৰ্ফিউ যিটো সময়সীমা আছিলে বা 144 ধাৰা বলবৎ কৰা যিটো সময়সীমা আছিলে সেইটো মৰ্ণিং 6 to 6 আছিলে 5 আছিলে এতিয়া কিন্তু এই সময়সীমা বৃদ্ধি দিয়া হৈছে ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি সকলো খোলা থাকিব গধূলি 7টা বজাৰ পিছৰ পৰা 144 ধাৰা বা নাইট কাৰ্ফিউ ইম্প'জ কৰি থাকিব হোটেল স্কুল জিমনেজিয়াম সকলো বন্ধ থাকিব আৰু যিখিনি কণ্টেইনমেণ্ট এৰিয়া আছে সেই কণ্টেইনমেণ্ট এৰিয়াত কিন্তু এতিয়া যিটো হাউচ টু হাউচ সাৰ্ভেইলেন্স বা ৰেপিড টেষ্টিং সেয়া বৃদ্ধি কৰি দিয়া হ'ব কণ্টেইনমেণ্ট এৰিয়াত এতিয়া বেছিকৈ মানে ফ'কাছ দিয়া হ'ব আৰু গোটেই জিলাখন প্ৰায় মুকলি কৰি ৰখা হ'ব ইণ্টাৰ ষ্টেট গাড়ী মুভমেণ্ট অব্যাহত থাকিব দুইখন ষ্টেটৰ উভয় পক্ষে এটা সিদ্ধান্ত মৰ্মে এই ধন্যবাদ নীলয় ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই মুহূৰ্তত আমি জনাওঁ নীলয় ভট্টাচাৰ্যই এই মুহূৰ্তত আমাক জনাইছে যে ইণ্টাৰষ্টেট আন্তঃৰাজ্যিক বাছ সেৱা বা যাতায়াত অব্যাহত থাকিব কিন্তু এই ক্ষেত্ৰত আমি জনাওঁ মেট্ৰো সেৱা বিমান সেৱা বন্ধ থাকিব বুলি কোৱা হৈছে এনইচিয়ে যি নতুন নিৰ্দেশনা জাৰি কৰিছে লকডাউন 4.0 সেই অনুসৰি বন্ধ থাকিব মেট্ৰো সেৱা বিমান সেৱা বন্ধ থাকিব শ্বপিং মল চিনেমা হল জিম স্কুল আৰু যিটো কাৰ্ফিউৰ কথা কোৱা হৈছে সেই কাৰ্ফিউ 6 বজাৰ পৰিৱৰ্তে এতিয়া 7 বজাৰ পৰা পুৱা 7 বজাৰ পৰা নিশা সন্ধিয়া 7 বজা পৰ্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে আৰু সমান্তৰালকৈ যিসমূহ জোনৰ কথা কোৱা হৈছে সেই জোনসমূহ প্ৰত্যেকখন সংশ্লিষ্ট জিলাই নিজৰ মতামত অনুসৰি এই নিৰ্দেশনা বাহাল ৰাখিব এই মুহূৰ্তত আমি জনাওঁ যে 31 মে পৰ্যন্ত বৃদ্ধি কৰা হ'ল লকডাউন 4.0 অৰ্থাৎ লকডাউনৰ সময়সীমা নতুন লকডাউন 4.0 আৰম্ভ হ'ব কাইলৈৰ পৰা মহানগৰীত মাংগ্ৰু চাহানীৰ সংস্পৰ্শলৈ আহি কৰোনাত আক্ৰান্ত হ'ল ফটাশিলৰ আলু পিঁয়াজৰ দোকানী ৰাকেশ সিং আৰু আনহাতে কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত আবদ্ধ হৈ থকাৰ মাজতে কৰোনা পজিটিভ পোৱা হ'ল বিনোদ ৰয় নামৰ এজন ব্যক্তিৰ গাত
গুৱাহাটীত 15গৰাকী কোভিড-19 পজিটিভ। ছুপাৰ স্প্ৰেডাৰ মাংলু চাহানীৰ সংস্পৰ্শলৈ অহা আৰু এজন কোভিড-19 পজিটিভ। নাম ৰাকেশ সিং। ৰাকেশ সিং যিহেতু আলু পিঁয়াজৰ ব্যৱসায়ৰ লগত জড়িত আৰু মই যি স্থানত উপস্থিত আছোঁ ফতাহিল আমবাৰী এই যি জলাৰাম মন্দিৰ আছে সেই জলাৰাম মন্দিৰৰ এইটো পথৰ আপুনি যি চাই 3মহলীয়া যি অট্টালিকাটো আছে তাৰ পিছফালৰ যিটো বিল্ডিং মোৰ সম্ভৱতঃ হয় যে কেমেৰা পাৰ্চন প্ৰভাসে দেখাইছে সেই পিছৰ বিল্ডিংটোতে তেওঁ বাসবাস কৰিছে। কোভিড-19 আক্ৰান্ত ৰাকেশ সিঙৰ ফাঁচী বজাৰত আলু পিঁয়াজৰ পাইকাৰী ব্যৱসায় আছে। সেই সূত্ৰেই মাংলু চাহানীৰ সংস্পৰ্শলৈ আহিছিল এই ৰাকেশ সিং। ফতাহিল আমবাৰী কালী মন্দিৰৰ সমীপৰ এটা সৰু পথত ভাড়াঘৰত থাকে কোভিড-19 আক্ৰান্ত ৰাকেশ সিং। ঘৰত পত্নী আৰু 2 পুত্ৰ আছে ৰাকেশ সিঙৰ। ফতাহিল আমবাৰী কালী মন্দিৰৰ সমীপৰ পথটোত 4টা চৌহদ আছে। অভিজিত ৰয়ৰ ঘৰটোৰ চৌহদত থাকে মুঠ 7টা ভাড়াতীয়া পৰিয়াল। আনকি অভিজিত ৰয়ৰ পৰিয়ালো থাকে একেটা চৌহদতেই। বিগত সময়ছোৱাত অঞ্চলটোৰ বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল এই ৰাকেশ সিং। আনকি শনিবাৰৰ দিনটো ফতাহিল আমবাৰীৰ বিভিন্ন স্থানত ঘূৰি ফুৰিছিল ৰাকেশ সিং। ওচৰৰ দোকানসমূহলৈ সঘন আহ-যাহ আছিল ৰাকেশ সিঙৰ পুত্ৰৰো। প্ৰশাসনে নিশাই চিকিৎসাৰ বাবে MMCHলৈ স্থানান্তৰ কৰে ৰাকেশ সিঙক। আনহাতে ফতাহিলৰ জলাৰাম মন্দিৰৰ পথকে ধৰি কাষৰীয়া অঞ্চলটোক কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰিছে প্ৰশাসনে। য'ত পোৱা গৈছে সেইখিনিক আমি কণ্টেইনমেণ্ট জোন হিচাপে কৰি দিয়া হ'ব। যোৱাকালি 2টা আছিলে ৰুক্মিণী গাঁও আৰু সেই কটাবাৰী, আজি দাঁতালপাৰা আৰু এই ফটাশিলত আছে 4টা আজি যোৱাকালি 2টা হৈ গ'ল, এতিয়া আজি 2টা হ'ল। ৰাকেশ সিঙৰ লগতে শনিবাৰে কোভিড-19 পজিটিভ পোৱা গ'ল কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা বিনোদ ৰায়ৰ দেহত। পূৰ্বৰ পৰাই কালাপাহাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ আছিল বিনোদ ৰায়। কিন্তু বিনোদ ৰায়ৰ যোগাযোগ তথা সংস্পৰ্শৰ ইতিহাস এতিয়াও পোহৰলৈ অহা নাই। ইফালে ফাঁচী বজাৰ কোভিড-19 কাণ্ডত এই পৰ্যন্ত প্ৰেৰণ কৰা নমুনাৰ 300 লোকৰ ফলাফল নিগেটিভ আহিছে। আন 90টা পৰীক্ষাৰ ফলাফল আহিবলৈ এতিয়াও বাকী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বিশ্বনাথত ওলাল প্ৰথমগৰাকী কোভিড-19ত আক্ৰান্ত। কৰোনা আক্ৰান্ত লোকজনৰ নাম হৈছে টকাও গয়াৰী। শুকুৰবাৰে কলকাতাৰ পৰা আহিছিল টকাও। ASTC বাছেৰে গুৱাহাটীৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈ গৈছিল গয়াৰী, আৰু যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্বনাথবাসী। শনিবাৰে বিশ্বনাথৰ টকো গয়াৰীৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ। কেনেকৈ টকো গয়াৰী সংক্ৰমিত হ'ল কোভিড-19ত? কলিকতাৰ পৰা যাত্ৰা আৰম্ভ কৰি বিশ্বনাথৰ 2 নম্বৰ ফাঁকিৰিগুৰিৰ নিজ বাসগৃহত উপস্থিত হৈছিল এই টকো গয়াৰী। কলকাতাৰ এখন হোটেলত কৰ্মৰত হৈ থকা এই টকো গয়াৰীয়ে প্ৰথমতে খোজকাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু খোজকাঢ়ি আহি থকা অৱস্থাত পশ্চিমবংগৰ আৰক্ষীয়ে গাড়ীৰে বাট ভেটি ধৰি প্ৰথমতে সোধপোছ আৰম্ভ কৰে, আৰু পিছত এই আৰক্ষীৰ দলটোৱে তেওঁলোকৰ গাড়ীতে উঠাই শ্ৰীৰামপুৰ গেটৰ কিছুদিন লগত এৰি থৈ যায় টকো গয়াৰী। পশ্চিমবংগ আৰক্ষীয়ে এৰি থৈ যোৱা ঠাইৰ পৰা পুনৰ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি অসম পশ্চিমবংগৰ সীমা শ্ৰীৰামপুৰ গেটত উপস্থিত হয়, আৰু তাৰ পিছতে শ্ৰীৰামপুৰ গেটত টকো গয়াৰীৰ স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীৰ সৈতে এখন ট্ৰাকত তুলি গুৱাহাটীৰ পৰা পুনৰ এখন ASTC বাছেৰে গয়াৰী উপস্থিত হয় তেজপুৰৰ মিছন চাৰিআলি। মিছন চাৰিআলিৰ পৰা এখন টেম্পো ভাড়া কৰি যোৱা 14 মে'ৰ সন্ধিয়া ইটাখুলিস্থিত 2 নম্বৰ ফাঁকিৰিগুৰিৰ নিজ বাসগৃহত উপস্থিত হয় টকো গয়াৰী। ৰিপৰ্ট যোৱাকালি আহিছে আৰু তৎকালে তেওঁক টুবুকীত এডমিট কৰোৱা হৈছে, আৰু তেওঁৰ লগত যিখিনি তেওঁৰ পৰিয়াল আছে, ল'ৰা, তেওঁৰ পত্নী বা আমাৰ প্ৰায় 16জন হ'ব। আজি জিলাৰ উপায়ুক্ত ডাঙৰীয়া SP সকলো আহি পেলাই এই 16জনক আমাৰ তেনেকৈ টুবুকীত নিয়াৰ এটা ব্যৱস্থা কৰিছে। আৰু তেওঁৰ সংস্পৰ্শত যোন আহিছিল, যে তেওঁ আহি পেলাই গেলাইচি চেণ্টাৰত ৰৈছিলে, তাত কাৰ লগত কথা পাতিছে, তেওঁ জোৱায়েক আহিছিলে ঘৰলৈ, জোৱায়েকে সেই গাঁওখনলৈ গৈ কাৰ লগত সম্পৰ্ক কৰিছে, আমি গোটেই ছবিখন স্পষ্টকৈ আমি পাইছোঁ। ইফালে টকো গয়াৰী কলকাতাৰ পৰা অহা বুলি জানিব পাৰিয়েই ইটাখুলি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰথমতে ইটাখোলা নতুন স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে, আৰু তাৰ পিছত উন্নত মানৰ চিকিৎসা পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে এই টকো গয়াৰী। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে 28 দিনৰ বাবে ঘৰতেই আছুতীয়াকৈ থকাৰ বাবে নিৰ্দেশ দিয়ে যদিও এই সময়ছোৱাৰ মাজতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত আহে গয়াৰীৰ দেহত কোভিড-19 পজিটিভ। এই সময়ছোৱাত যি আমি তথ্য লাভ কৰিছোঁ, তেওঁ কোনো বাছত অহা নাছিল,
কিন্তু তাৰ পৰিৱৰ্তে পদব্ৰজে অহাৰ সময়ছোৱাত তেওঁ মাজে মাজে ট্ৰাক বা অন্যান্য বাহনত উঠি আহিছিল বুলি গম পোৱা গৈছে। ইফালে কলকাতাৰ পৰা নিজৰ ঘৰলৈ অহাৰ সময়ত তেজপুৰ মিছন চাৰিআলিৰ পৰা এখন টেম্পৰে ঘৰলৈ আহিছিল টকো গয়াৰী। এই টেম্পোখনৰ গৰাকী আছিল শোভেজালী, চলাইছিল কৃষ্ণ বৰা নামৰ টেম্পো চালকজনে। টেম্পোখনৰ গৰাকী শোভেজালীৰ ঘৰ তেজপুৰৰ পটীয়া চুবুৰীত। শোভেজালীৰ টেম্পোত উঠাৰ পূৰ্বে বিজয় নামৰ আন এজন টেম্পো চালকৰ সংস্পৰ্শলৈ আহিছিল টকো গয়াৰী। বিজয়ৰ ঘৰ তেজপুৰৰ কটকাত। বিজয়ে প্ৰথমতে টকো গয়াৰীক সাৱটি ধৰি নিজৰ টেম্পোত উঠোৱাৰ চেষ্টা কৰিছিল টকো গয়াৰী, কিন্তু ভাড়াৰ বন্দোবস্তি অমিত হোৱাতহে কৃষ্ণ বৰা আৰু শোভেজালীয়ে নিজৰ টেম্পোত উঠাই বালিজুৰিলৈ নিয়ে টকো গয়াৰী। টকো গয়াৰীৰ সৈতে একেখন টেম্পোত আহিছিল বালিপৰাৰ সমীৰ শইকীয়াও। তেজপুৰ মিছন চাৰিআলিৰ পৰা একেখন টেম্পোত আহি বালিপৰাত নামিছিল বালিপৰাৰ কমাৰী গাঁৱৰ এই সমীৰ শইকীয়া। ইতিমধ্যে যুৱকজনক 108ৰ যোগেদি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। টকো গয়াৰী আন কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল, এতিয়া প্ৰশাসনে অব্যাহত ৰাখিছে তাৰ অনুসন্ধান। কলৈকে লৈ গৈছিলা? বালিজুৰি। কিমান টকাত ভাড়া নিছিল? 700 টকা। মই ড্ৰাইভ কৰা নাছিলোঁ, ড্ৰাইভ মোৰ লগৰজনে কৰিছিল। মই বহিয়ে আছিলোঁ। কি নাম তোমাৰ? মই চবুজানি। এতিয়া তুমি তাৰপিছতো ভাড়া মাৰি আছা, ক'লৈ ক'লৈ গৈছা? গংগা গৈছিলোঁ, তাৰপিছত যোৱাকালি জামুগুৰি বালিপাৰা। মিছন চাৰিআলিৰ পৰা টেম্পো ভাড়া কৰি অটো ভাড়া কৰি পেলাই সেইখন ঘৰলৈ গৈছে। তেখেতসকলৰ লগতে এই ল'ৰাজনো আছিল সমীৰ শইকীয়া। এতিয়া তেজপুৰত স্বাব ল'ব, স্বাব লৈ যদি পজিটিভ পায় তেতিয়াহ'লে লগে লগেতো ৰিপৰ্টটো নাপায়, তেখেতক হেৰি কৰি পেলাই ইয়ালৈ পঠাই দিব। যদি পজিটিভ আহে তেখেতক আকৌ লৈ যাব। ইফালে গুৱাহাটীৰ পৰা পৰিবহণ বিভাগৰ যিখন বাছত উঠি টকো গয়াৰী তেজপুৰলৈ আহিছিল, সেই বাছখনৰ বাছ চালক আৰু কণ্ডাক্টৰক কোৱাৰেণ্টাইন কৰা হৈছে। ইফালে টকো গয়াৰী কভিড আক্ৰান্ত হোৱাৰ পিছতে বিশ্বনাথৰ শ্বেৰভাংগুৰি তথা 1 আৰু 2 নম্বৰ ফাঁকেৰিগুৰি কণ্টেইনমেণ্ট জোনৰূপে ঘোষণা কৰিছে বিশ্বনাথৰ প্ৰশাসনে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰাজ্যত আৰু এজন আক্ৰান্ত হ'ল কোভিড-19ত। কোভিড-19ত আক্ৰান্ত হ'ল এবাৰ কাছাৰৰ যুৱক। 28 বছৰীয়া যুৱকজন চেন্নাইৰ পৰা আহিছিল উভতি। শনিবাৰে চেন্নাইৰ পৰা উভতিছিল যুৱকজন। SMCHত চিকিৎসাধীন হৈ আছে যুৱকজন। ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 97 জনলৈ বৃদ্ধি। এই মুহূৰ্তৰ বিগ ব্ৰেকিং। ৰাজ্যত আৰু এজন আক্ৰান্ত হ'ল কোভিড-19ত। কোভিড-19ত আক্ৰান্ত যুৱকজন কাছাৰৰ। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন। জানিব পৰা অনুসৰি চেন্নাইৰ পৰা উভতি আহিছিল 28 বছৰীয়া যুৱকজন। শনিবাৰে চেন্নাইৰ পৰা উভতিছিল যুৱকজন। আৰু এই পৰ্যন্ত ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 97 জনলৈ। হিমন্ত বিশ্ব শৰ্মাৰ টুইট। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু সময় পূৰ্বে এই টুইটত উল্লেখ কৰিলে এই কথা। 28 বছৰীয়া এজন যুৱক চেন্নাইৰ পৰা কাছাৰলৈ উভতি আহিছিল শনিবাৰে, আৰু তাৰ পিছতে তেওঁক কোৱাৰেণ্টাইন কৰা হৈছিল। তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল, আৰু ফলাফল এই মুহূৰ্তত উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰত। কোভিড-19ত আক্ৰান্ত হৈছে কাছাৰৰ এই 28 বছৰীয়া যুৱকজন। বৰ্তমান SMCHত চিকিৎসাধীন হৈ আছে যুৱকজন। আৰু ইয়াকে লৈ ৰাজ্যত 97 জনলৈ বৃদ্ধি পালে মাৰাত্মক কোভিড-19 আক্ৰান্ত ব্যক্তিৰ সংখ্যা। ভয়ংকৰ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যজুৰি মাৰাত্মক কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে কোভিড-19ত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন, আৰু ঠিক তেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত আক্ৰান্ত হ'ল কেইবাজনো লোক মাৰাত্মক কোভিড-19ত। যোৰহাটত 2জন, বিশ্বনাথত 1জন, আৰু শেহতীয়াকৈ আজিৰ দিনটোৰ এই খবৰ, কাছাৰত 28 বছৰীয়া যুৱক শেহতীয়াভাৱে আক্ৰান্ত হৈছে মাৰাত্মক কোভিড-19ত। ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে যোৰহাটত কোভিড-19ত আক্ৰান্ত হৈছে এটি 9 বছৰীয়া শিশু। অভিভাৱকৰ সৈতে দিল্লীৰ পৰা অহা শিশুটিৰ দেহত ধৰা পৰে কোভিড-19। দেওবাৰে পুনৰ কোভিড-19ত আক্ৰান্ত হ'ল 2জন। দিল্লীৰ পৰা যোৰহাটলৈ অহা এটি 9 বছৰীয়া শিশুসহ দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন যুৱকৰ শৰীৰত পোৱা হৈছে এই ভাইৰাছৰ উপস্থিতি।
ইয়াৰ লগে লগে দেওবাৰে দুপৰীয়ালৈ যোৰহাটৰ JMCH স্থিত COVID-19 বিশেষ চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 4 জনলৈ। দিল্লীৰ পৰা যোৰহাটৰ জোনেল স্ক্ৰিনিং চেণ্টাৰলৈ অহা শিৱসাগৰ জিলাৰ গেলেকীৰ আব্দুল ছেমিম নামৰ 19 বছৰীয়া যুৱকজনৰ শৰীৰত নভেল কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। মাতৃ আৰু আত্মীয়সহ মুঠ 8জন লোক এখন ট্ৰেভেলাৰ যোগে দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হৈছিল যোৱা 14 মেত। ইয়াৰ পিছতেই তেওঁলোকক ৰখা হৈছিল কাজিৰঙা বিশ্ববিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন চেণ্টাৰত। আনহাতে দেওবাৰে দুপৰীয়া ট্ৰেভেলাৰখনতে অহা শামীমৰ আত্মীয় এটি 9 বছৰীয়া শিশুৰ শৰীৰতো ধৰা পৰে ভাইৰাছৰ সংক্ৰমণ। শামীমৰ ঘৰ শিৱসাগৰ জিলাৰ গেলেকীত হোৱাৰ বিপৰীতে শিশুটিৰ বাসগৃহ হ'ল যোৰহাটৰ পূজাডুবিৰ 3 নম্বৰ ৱাৰ্ডত। কিন্তু দুয়োজনৰ লগতে পৰিয়ালৰ বাকীসকলৰ শৰীৰত নাই COVID-19ৰ কোনো লক্ষণ। বাকী কেইজনৰ ফলাফল দেওবাৰে বিয়লি পৰ্যন্ত অহা নাই। 8জন আহিছিলে এটা পৰিয়ালৰে 14 তাৰিখ পাইছিলে দিল্লীৰ পৰা এটা ট্ৰেভেলাৰত আহিছিলে আৰু আজি ৰাতিপুৱা 2টাত এটা পজিটিভ ওলাল আব্দুল শামীম 19 বছৰীয়া ল'ৰা তেওঁৰ ঘৰটো গেলেকী আৰু এতিয়া আৰু এটা পজিটিভ ওলাল এটা 9 বছৰীয়া ল'ৰা এই আব্দুল শামীমৰ মাহীয়েকৰ ল'ৰা। সো এই দুটা ৰাতিপুৱাই আমি আব্দুল শামীমৰ যেতিয়া পজিটিভ ওলাল তেওঁলোকক সকলোকে পৰিয়াল যিহেতু একেলগে আহিছিলে সকলোকে JMCHলৈ শিফট কৰিছিলোঁ। আব্দুল শামীমৰ সৈতে ট্ৰেভেলাৰখনত আহিছিল তেওঁৰ মাতৃ, ভনীয়েক আৰু যোৰহাটৰ মহায়েক নিছাৰ আখতাৰ, মাহীয়েক ফাৰহানা আখতাৰ, মাহীয়েকৰ জীয়েক মহচিনা মেহজাবিন, মাহীয়েকৰ ল'ৰা ফাহান আখতাৰ আৰু সোণাৰীৰ ভজুৰ মোমায়েক আব্দুল ৰহমান। পৰিয়ালটোক যোৰহাটত নমোৱাৰ পিছতেই ট্ৰেভেলাৰখন উভতি যায়। ভাল খবৰটো এইটোৱে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থকা COVID-19 হস্পিটেলত বৰ্তমান যি 4গৰাকী COVID-19ত আক্ৰান্ত লোক ভৰ্তি হৈ আছে তেওঁলোকৰ এজনৰো শৰীৰত COVID-19ৰ লক্ষণ নাই আৰু ইতিমধ্যে মুম্বাইৰ পৰা অহা মহিলা দুগৰাকীৰ শৰীৰত দ্বিতীয়টো পৰীক্ষাত COVID-19ৰ উপস্থিতি পোৱা নগ'ল। হয়, মুম্বাইৰ পৰা অহা যোৰহাটৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ লাভ কৰা মহিলা দুগৰাকীৰ দ্বিতীয়বাৰলৈ কৰা পৰীক্ষাৰ ফলাফলত COVID-19 ঋণাত্মক পোৱা হৈছে। সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈ যোৰহাটলৈ উভতি অহা 2গৰাকী মহিলাসহ ৰোগাক্ৰান্ত শিশুটি আৰু আনজন আত্মীয়ৰ শৰীৰতো দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত পোৱা নগ'ল ভাইৰাছৰ উপস্থিতি। আব্দুল শামীম যোন ল'ৰা আছে ৰাতিপুৱা যোন তেওঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িছে তেওঁৰ মামা যাৰ ঘৰ চৰাইদেৱৰ এই দুজন দিল্লীতে থাকে মানে মামা দিল্লীতে থাকে আৰু বাকী পৰিয়ালটো যোনটো মানে ল'ৰা ছোৱালীৰ মাৰ্চ মাহৰ পৰা পৰীক্ষা শেষ হৈ হলিডেজ আছিলে সেইকাৰণে তেওঁলোকে ফুৰিবলৈ তাত গৈছিলে আৰু তাত ফচি গ'ল। 3টা ছাকচেছিভ টেষ্ট যদি নেগেটিভ আহে আমি ৰিলিজ কৰিব পাৰোঁ। সো কাইলৈ টেষ্টৰ বাবে ৰৈ আছোঁ। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতি স্পৰ্শকাতৰ হৈ উঠিছে গুৱাহাটী মহানগৰী। ইটোৰ পিছত সিটোকৈ বৃদ্ধি পাইছে মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা। গুৱাহাটীত থাকি যোৱা ত্ৰিপুৰাৰ 2 যুৱতী COVID-19 পজিটিভ ধৰা পৰাৰ পিছতে এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰুক্মিণী গাঁৱৰ SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন, ফটাশিলৰ দাতালপাৰা আৰু কটাহবাৰী। এই তিনিওটা মহানগৰীৰ নতুন কণ্টেইনমেণ্ট জোন। ইটোৰ পিছত সিটোকৈ 13টা কণ্টেইনমেণ্ট জোনেৰে অতি স্পৰ্শকাতৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। শেহতীয়াকৈ ঘোষণা কৰা মহানগৰীৰ 3টা নতুন কণ্টেইনমেণ্ট জোনেৰে আছে ত্ৰিপুৰাৰ সংযোগ। ৰুক্মিণী গাঁৱৰ SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন আৰু ফটাশিলৰ দাতালপাৰাত আছিল অসমৰ পৰা ত্ৰিপুৰালৈ গৈ COVID-19 পজিটিভ ধৰা পৰা 2 যুৱক যুৱতী। ত্ৰিপুৰাত COVID-19 পজিটিভ ধৰা পৰিছে CRE দেৱবৰ্মা আৰু ইন্দ্ৰজিৎ নৱসূত্ৰ নামৰ অসমৰ পৰা যোৱা 2 যুৱক যুৱতীৰ দেহত। 4 দিন আগলৈকে এগৰাকী বান্ধৱীৰ সৈতে ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত আছিল CRE দেৱবৰ্মা। গুৱাহাটীৰ ঘোঁৰামাৰাৰ NAPEDSত অধ্যয়নৰত ছাত্ৰীগৰাকী।
অসমৰ পৰা গৃহ অভিমুখে যোৱাৰ সময়ত অসম ত্ৰিপুৰা গেটত কৰা স্বাস্থ্য পৰীক্ষাত চিয়াৰী দেৱবৰ্মাৰ শৰীৰত ধৰা পৰে COVID-19 পজিটিভ। ত্ৰিপুৰা চৰকাৰৰ পৰা এই তথ্য লাভ কৰাৰ লগে লগে ৰুক্মিণী গাঁৱৰ চিয়াৰী দেৱবৰ্মাৰ ভাড়াঘৰ থকা SK বৰুৱা পথৰ 2 নম্বৰ বাইলেন কণ্টেইনমেণ্ট জোন ঘোষণা কৰে প্ৰশাসনে। চেনিটাইজ কৰা হৈছে অঞ্চলটো। তৎপৰ হৈছে চিয়াৰী দেৱবৰ্মাৰ সংস্পৰ্শলৈ আহিব পৰা লোকৰ স্বাস্থ্য পৰীক্ষা কৰাত। একেদৰে COVID-19 পজিটিভ ধৰা পৰা ইন্দ্ৰজিৎ নমশূদ্ৰ 13 মেলৈকে আছিল মহানগৰীৰ ফটাশিলৰ দাতালপাৰাত। 16 জন যুৱকৰ সৈতে একেলগে একেটা ভাড়াঘৰতে আছিল কছমেটিক্স কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কাম কৰা ইন্দ্ৰজিৎ নমশূদ্ৰ। 13 মেত এখন বাছ ভাড়া কৰি ত্ৰিপুৰালৈ গৈছিল আটাইকেইজন। ইন্দ্ৰজিৎ নমশূদ্ৰৰ শৰীৰত COVID-19 পজিটিভ ধৰা পৰাৰ লগে লগেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে দাতালপাৰা। আনহাতে ইন্দ্ৰজিৎ নমশূদ্ৰই কাম কৰা কছমেটিক্স কোম্পানীটো আছিল কটাহবাৰীত, যাৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কটাহবাৰীও। এনেদৰে মহানগৰীৰ 3টাকৈ নতুন কণ্টেইনমেণ্ট জোনৰ সৈতে সংযোগ আছে ত্ৰিপুৰাৰ। সেই একেখন বাছতেই ত্ৰিপুৰালৈ যাত্ৰা কৰিছিল ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত থকা 2 যুৱতীও। ত্ৰিপুৰাত COVID-19 পজিটিভ ধৰা পৰা 2টা ঘটনাই শংকা নমাইছে অঞ্চল দুটালৈ। কাৰণ একেদিনাই COVID-19 পজিটিভ হোৱা নাই তেওঁলোকৰ। সেয়ে মহানগৰীত থকা অৱস্থাত এই দুগৰাকীৰ সংস্পৰ্শলৈ অহা বহুজনৰ দেহলৈ বিয়পিব পাৰে COVID-19। লকডাউনৰ সময়ছোৱাত ইন্দ্ৰজিৎ নমশূদ্ৰই কছমেটিক্স ডেলিভাৰী দিছিল নে নাই সেয়া এতিয়াও পোহৰলৈ অহা নাই। যদিহে লকডাউনৰ সময়তো কছমেটিক্স ডেলিভাৰী দি আছিল তেন্তে আন এক বিপদে জোকাৰি যাব মহানগৰীক। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা আৰু কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত সময় হ'ল ৰাজধানী দিল্লীত COVID-19ত আক্ৰান্ত হৈ মৃত্যু এজন অসমীয়াৰ। আৰু এই মৃত্যুৰ আঁৰত ফাদিল হ'ল চিকিৎসালয়ৰ চৰম গাফিলতি। হস্পিটেলত কেনেকৈ কেতিয়া মৃত্যু হ'ল সেই বিষয়ে গমেই নাপালে পৰিয়ালক খবৰ নিদিয়াকৈ 5 দিন ধৰি মৰ্গতে পেলাই থোৱা হ'ল মৃতদেহ। ৰাজধানী দিল্লীত মৃত্যু COVID-19 আক্ৰান্ত অসমীয়াৰ। মৃত্যুৰ আঁৰত ফাদিল চিকিৎসালয়ৰ চৰম গাফিলতি। হাস্পতালত কেতিয়া কেনেকৈ মৃত্যু ঘটিল গমেই নাপালে পৰিয়ালে। সকলোৱে ভাবিছিল চিকিৎসালয়ত নিৰাপদে চিকিৎসাধীন হৈ আছে, কিন্তু 5 দিন ধৰি মৰ্গতেই পৰি ৰ'ল মৃতদেহ। খবৰ নিদিয়াকৈ হাস্পতালৰ বিচনাৰ পৰা আঁতৰাই মৰ্গত পেলাই থলে মৃতদেহ। বিচাৰি বিচাৰি মৰ্গত মৃতদেহ আৱিষ্কাৰ কৰাৰ পিছতেই হতভম্ব শোকাহত পৰিয়াল। অসমৰ মানুহে যদি আমি এইখিনি মৃতককো যদি আমি 5 দিনৰ পাছত আমি এনে খবৰ পাওঁ, তাতোতকৈ আৰু পৰিতাপৰ বিষয় আহিব পাৰে নেকি বাৰু? তেতিয়াহ'লে আমাৰ ভাৰতত কৰোণাৰ সংক্ৰান্তত কি ষ্টেপ লৈছে? এনেকুৱা এটা পৰিস্থিতি যে ভাল মানুহ এজন হঠাৎ অন্য এজন মানুহৰ ট্ৰিটমেণ্ট ল'বলৈ গৈ তেওঁ হঠাতে কৰোণা আক্ৰান্ত হৈ এনেকুৱা মৃত্যুমুখত পৰিবলগীয়া হৈছে। তেতিয়াহ'লে আমি এইখন অসমত বা এইখন ভাৰতত আমাৰ স্বাধীনতা ক'ত? যোৱা 10 মাৰ্চত দিল্লীত পত্নীৰ কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ গৈছিল বোকাখাটৰ অজিত শইকীয়াই। লগত গৈছিল এগৰাকী আত্মীয় যুৱক কংকন বৰা। কিন্তু দিল্লীত দুৰ্ভাগ্যজনকভাৱে COVID-19 আক্ৰান্ত হ'ল এই তিনিওজন। ইয়াৰ পিছতে তিনিওকে ভৰ্তি কৰোৱা হয় ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত। কিন্তু ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে অজিত শইকীয়াৰ। তাৰ পিছতেই তেওঁ স্থানান্তৰ কৰা হয় সমীপৰ লোকনায়ক হাস্পতাললৈ। পত্নী আৰু আত্মীয়ৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতেই হেৰাই গৈছিল অজিত শইকীয়াৰ যোগাযোগ। অজিত শইকীয়া ক'ত আছে তাৰ বিচাৰ খোচাৰ কৰোঁতে হাস্পতালত ওলোৱা নাছিল অজিত শইকীয়াৰ ঠিকনা। কিন্তু শনিবাৰে আছাম এছ'চিয়েশ্যনৰ এজন ব্যক্তিয়ে চিকিৎসালয়ৰ মৰ্গত হাতত থকা ষ্টিকাৰ চাই আৱিষ্কাৰ কৰে শইকীয়াৰ মৃতদেহ। তেখেতলৈ ফোন কৰিছিলোঁ আছাম এছ'চিয়েশ্যনলৈ,
তেখেতে ডিব্ৰু দত্তলৈ ফোন কৰিছোঁ। তেখেতে কৈছিলে যে 5টা বজাত মই ফোন কৰিছোঁ, তেখেতে কৈছে ইনফৰ্মেশ্যন এতিয়ালৈকে পোৱা নাই। তাৰপৰা 7টামান বজাত ইনফৰ্মেশ্যন পূৰা দিছিলে যে তেখেত ঢুকালে বুলি। দিল্লীত এতিয়া বৌমা আছে আৰু ওচৰৰ কংকনজ্যোতি বৰা আছে। এই অনাহুত ঘটনাই এতিয়া শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে বোকাখাতৰ বাসগৃহতো। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালে। এইটো যদি অৱস্থা হয়, তেওঁলোক আৰু 10 দিনৰ পিছতে যদি অসমলৈ আহিব লগা পৰা হয়, তেতিয়াহ'লে আৰু কথাটো দুখজনক হ'ব। বিশেষকৈ যিগৰাকী মহিলা, তেখেত ইতিমধ্যে কেঞ্চাৰ ৰোগত আক্ৰান্ত বুলি গম পাইছোঁ। তেখেতৰ পতি ঢুকাইছে, গতিকে কিবা এটা ব্যৱস্থা কৰিব পাৰি নেকি তেখেতলোকক অনাৰ ব্যৱস্থাটো। ইফালে COVID-19 আক্ৰান্ত হোৱাৰ বাবে অজিত ডেকাৰ মৃতদেহ বোকাখাতৰ বাসগৃহলৈ ঘূৰাই অনাৰ সম্ভাৱনা নাই। পত্নীৰ চিকিৎসা কৰাবলৈ গৈ স্বামীয়ে অপ্ৰত্যাশিত মৃত্যু সাৱটি লোৱাৰ ঘটনা একুৰা জীয়াজুই হৈ পৰিছে পত্নীৰ বাবেও। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাবে নিৰাশাজনক হৈ পৰা দিনবোৰৰ বাবে এইবাৰ উকা হৈ ৰল বহু বিহুতলী। শুনিবলৈ পোৱা নগ'ল ঢোল পেপাৰ মাত। অভিশপ্ত COVID-19 সংহাৰ লীলাৰ মাজতো নগাঁৱত দেওবাৰৰ দিনটোত সকলোৰে মুখে মুখে গুঞ্জৰিত হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। মানুহে মানুহৰ বাবে সামাজিক ব্যৱধান বৰ্তাই ৰাখি 100 গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। COVID-19 বিৰুদ্ধে যুঁজাৰ বাবে সংকল্পবদ্ধ হ'ল শিল্পী সমাজ। নগাঁৱৰ গল্ফ গাৰ্লছ খেলপথাৰৰ দৃশ্য। প্ৰতি বছৰে নগাঁৱৰ কলনপৰীয়া সাংস্কৃতিক গোষ্ঠী সৃষ্টিৰ উদ্যোগত উদযাপন কৰা হয় বসন্ত উৎসৱ। কিন্তু এইবেলি কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে উদযাপিত নহ'ল বসন্ত উৎসৱ। সেয়ে বসন্ত উৎসৱৰ উদ্যোক্তাৰ এই প্ৰয়াস। বিহু উদযাপনৰ বাবে সাঁচি ৰখা টকাৰে সমিতিয়ে ক্ৰয় কৰিলে আৰ্থিকভাৱে জুৰুলা হৈ পৰা শিল্পীসকলৰ বাবে সাহায্য সামগ্ৰী। আৰু এই সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীৰে সকলোৱে সমস্বৰে গালে মানুহে মানুহৰ বাবে। বিধায়ক ৰূপক শৰ্মা আৰু কেইগৰাকীমান সংস্কৃতিবান যুৱকৰ উদ্যোগত জন্ম লাভ কৰা সৃষ্টিয়ে আজি 20 বছৰ ধৰি নগাঁৱত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰি আহিছিল বসন্ত উৎসৱ। বসন্ত উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা কলমপৰীয়া বঁটা এইবাৰ আগবঢ়োৱা হ'ল লোকবাদ্যৰ সাধক কৃষ্ণ তামুলীলৈ। আচলতে 2004 চনৰ পৰাই আমি বসন্ত উৎসৱ পাতি আহিছোঁ ঐতিহ্যমণ্ডিত নগাঁও নেহেৰু বুলি। আৰু বিশেষকৈ মধ্য অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই বসন্ত উৎসৱৰ বিষয়ে জানে আৰু যথেষ্ট আমাৰ ইয়াত আমি সমাদৰ লাভ কৰোঁ, ৰাইজে আমাক আশীৰ্বাদ কৰে। যোৱা 16টা বছৰত খুব ভালকৈ আমি পাতিছিলোঁ। যিহেতু এইবাৰ যিটো পৰিস্থিতি, যিটো বিশ্বৰ পৰিস্থিতি, যিটো দেশৰ পৰিস্থিতি, আমি এবাৰ বিহু অনুষ্ঠান পাতিব পৰা নাইকিয়া, কোনেও পাতিব পৰা নাইকিয়া, সভা সমিতি হোৱা নাই, একেলগে কোনো মানে আমি গোট খোৱা নাইকিয়া। গতিকে যিহেতু আমি সদায় বহাগৰ শেষৰ ফালে এই অনুষ্ঠান পাতোঁ আৰু আজি তাৰ লগত সংগতি ৰাখি আমি যি আমাৰ নগাঁৱৰ 110 গৰাকী শিল্পী, সংগীতৰ শিল্পী লগতে অভিনয়ৰ শিল্পীক আমি কিছু অনুদান প্ৰদান কৰিছোঁ। আমাৰ শিল্পীসকলে গোটেই মাহজোৰা নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এই অনুষ্ঠানত সামাজিক দূৰত্বৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিয়াৰ লগতে 100 গৰাকী শিল্পীক প্ৰদান কৰা হয় সাহায্য। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত থাকিব। দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ।